নৱবৰ্ষৰ পহিলা দিনত শতবৰ্ষ গৰকা হৰিদেৱ প্ৰাথমিক বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে কাৰ্যালয় শুভাৰম্ভ কৰা হয়। চৰাইদেউ জিলাৰ সাপেখাতী শিক্ষা খণ্ডৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী বাৰেগাঁৱত অৱস্থিত 212 নম্বৰ হৰিদেৱ প্ৰাথমিক বিদ্যালয় 1925 চনৰ কোনোবা এটি শুভ মুহূৰ্তত প্ৰতিষ্ঠা হৈছিল। বিদ্যালয়খনে আহি শতবৰ্ষ গৰকিলে। শতবৰ্ষ গৰকা উপলক্ষে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক স্থানীয় ৰাইজে 2025 জানুৱাৰী পহিলা দিনত কেইবা শতাধিক বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে উপস্থিত ৰাইজে শতবৰ্ষ গৰকা হৰিদেৱ প্ৰাথমিক বিদ্যালয়ৰ জয়ন্তী উদযাপন কৰাৰ পৰামৰ্শ আগবঢ়ায়। আজি বন্তি প্ৰজ্বলন অনুষ্ঠানত প্ৰধান শিক্ষয়িত্ৰী পুতুমণি গগৈ, শিক্ষক তথা সমাজকৰ্মী ফণীন্দ্ৰ শইকীয়া, হৰেণ গগৈ, বিপুল মহন্ত, মহিলা সমিতিৰ সম্পাদিকা মাখনি বৰগোহাঁই, অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত গগৈ উপস্থিত থাকে। লগতে বাৰেগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰম্ভ কৰিলে, তাৰ কাৰণে তেখেতক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটো খুব সুন্দৰভাৱে এটা পবিত্ৰ ভক্তি প্ৰদীপ প্ৰজ্বলনে আৰম্ভ কৰিছে, এটা শুভ লক্ষণ। এই অনুষ্ঠানটোৰ তেখেতৰ যে মনলৈ আহিল এই ধৰণে কৰিব লাগে, সেইটো কাৰণে মই তেখেতক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিছু সময় আগতে মই আপোনালোক কৈছোঁ যে ঐতিহ্য শেষ হৈ যোৱা নাই, ঐতিহ্য ধৰি ৰাখিব লাগিব আৰু সেইটো মানুহে ধৰি ৰাখে। ইতিহাস খুচৰিব লাগিব, ইতিহাসক উদ্ধাৰ কৰিব লাগিব, সেইটো মানুহৰ কৰ্তব্য। আজি বিদ্যালয়খন চৰকাৰী নীতি নিয়মৰ মাজেৰে চামিলকৰণ হ'ল বা একত্ৰীকৰণ হ'ল। তথাপি আমি আজি এই সন্ধ্যা, এই শুভ সন্ধ্যা যিটো সময়ত নৰসিংহৰ অৱতাৰ হৈছিলে, আমি কি কৰিব লাগিব? এটা সংকল্প ল'ব লাগিব, আহক ৰাইজ সকলোৱে একত্ৰিতভাৱে শতবৰ্ষ উদযাপন কৰোঁ। এইটো মোৰ প্ৰথম মতটো হ'ল আমি পাতিম, সেইটো আমাৰ প্ৰথম সংকল্প। প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে এই কাৰ্যসূচী আৰম্ভ কৰিছে, মনৰ কথা কৈছে। ফেব্ৰুৱাৰীত তেখেতৰ অৱসৰ ল'ব লাগিব চৰকাৰ বিধিমতে। তেখেতে মনৰ কথা দুটামান কৰিলে, যে এটা মাৰাথন দৌৰ আৰু ছাত্ৰ ছাত্ৰী সমাৰোহ। খুব এটা সুন্দৰ মনৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে, সেইটো আমি সমৰ্থন কৰিছোঁ। পূৰ্ণ পৰ্যায়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান বুলি এটা থাকে, সেইটোলৈ যোৱাৰ আগতে এই যিকেইটা কাৰ্যসূচী তেখেতৰ মনলৈ আহিছে সেইকেইটা আমি পালন কৰিম, অসুবিধা একো নাই। সাপেখাতীৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।